নমস্কাৰ দৰ্শক সকল অনলাইন ট্ৰেইন বুকিংৰ টিউটৰিয়েললৈ আপোনাক স্বাগতম এই টিউটৰিয়েলত IRCTCত টিকেট নিৰ্বাচন কৰা শিকিম ভ্ৰমণৰ সেক্টৰ নিৰ্বাচন কৰা ট্ৰেইন আৰু ভ্ৰমণৰ ক্লাছ নিৰ্বাচন কৰা ইউজাৰৰ তথ্য লিখিবলৈ ই-টিকেট বা আই-টিকেট নিৰ্ধাৰিত কৰা প্ৰথমবাৰ ডেবিট কাৰ্ডৰ ব্যৱহাৰ ব্যাখ্যা কৰিম আৰু ইয়াৰ দ্বাৰা অনলাইন টিকেট কিনাৰ বিষয়ে ব্যাখ্যা কৰিম টিকেট কিনিবলৈ নিম্ন বিকল্প প্ৰয়োজন হয় এটিএম কাৰ্ড সহ বেংকৰ একাউণ্ট অনলাইন ট্ৰানজেকচন ক্ষমতা সহ বেংকৰ একাউণ্ট ক্ৰেডিট কাৰ্ড আৰু অৱশ্যে ইন্টাৰনেট সংযোগ সহ কম্পিউটাৰ নিম্ন পদ্ধতি নিৰ্বাচন কৰিম আমাৰ ওচৰত ICICI এটিএম কাৰ্ড আছে ভিসা ডেবিট কাৰ্ডও আছে এতিয়া এটা টিকেট বুক কৰিম ইউজাৰনেম হিচাপে লিখক kannan_mou আৰু পাসওয়াৰ্ড লিখি লগইনত টিপক ধৰক মুম্বাইৰ পৰা যাব বিচাৰো হে চাৰিটা অক্ষৰ লেখাত এইটোৱে বিকল্প দিয়ে মুম্বাই সেন্ট্ৰেল নিৰ্বাচন কৰো পিছত চাৰিটা অক্ষৰ SURA লিখি অপেক্ষা কৰক আসলতে মই সুৰাত ইয়ালৈ যাব বিচাৰো ষ্টেচন কোড চাওক BCT বম্বে সেন্ট্ৰেলৰ বাবে আৰু ST সুৰাতৰ বাবে ভৱিষ্যতে আমি পুনপটীয়াকৈ BCT আৰু ST লিখিব পাৰিম উদাহৰণ স্বৰূপে এটো মুছি BCT লিখো এটোক এইভাবে এৰি দিও ডেট হিসাবে 23 ডিসেম্বৰ নিৰ্বাচন কৰি বাকি বিকল্প এই ৰকমে ৰাখক ই-টিকেট আৰু জেনাৰেল মই ই-টিকেট বা আই-টিকেট আৰু বিকল্প সম্পৰ্কে কম পাঠ্যকবোৰ কি মই পিছত ব্যাখ্যা কৰিম ফাইণ্ড ট্ৰেইনছত টিপক খুফালে চাওক ইয়াত অনেক ট্ৰেইন আছে ফন্টটো অলপ সৰু কৰো যাতে সকলো ট্ৰেইন চাব পাৰো ধৰক আমি ট্ৰেইন সংখ্যা 12935 দ্বাৰা যাব বিচাৰো হে দ্বিতীয় ক্লাস 2Sৰ অধীনত উপলব্ধ টিকেট চাও অলপমান তললৈ চাও ই কয় যে এইটো প্ৰতীক্ষা সূচীত আছে এইটো প্ৰতীক্ষা সূচীত আছে যদিও মই এইটো বুক কৰিব বিচাৰো বুকত টিপিলে এইটোৱে এটা মেসেজ দিয়ে যে আমি যি ষ্টেচন নিৰ্বাচন কৰিছো সেইটো এই ৰুটত উপস্থিত নাই সেই ধৰক আমি বান্দ্ৰা টাৰ্মিনাস নিৰ্বাচন কৰিব বিচাৰো ইয়াত গৈ বুকত টিপু নেম ফিল্ডত লিখক Kannan Modgalya এজত 53 মেল বাৰ্থ প্ৰেফাৰেন্স ইয়াত উইন্ডো সিট সিনিয়ৰ সিটিজেন বুটাম টিপিলে এইটোৱে কয় যে যাত্ৰীৰ বয়স 60 বছৰ বা তাৰ অধিক হ'ব লাগিব ওকে বুটামত টিপক যদি ফিমেল নিৰ্বাচন কৰো সিনিয়ৰ সিটিজেনত টিপি যাত্ৰীৰ বয়স 58 বছৰ বা তাৰ বেছি হ'ব লাগিব হে বৰিষ্ঠ নাগৰিক হিচাপে মহিলাৰ বাবে 58 আৰু পুৰুষৰ বাবে 60 নিৰ্ধাৰিত বৰিষ্ঠ নাগৰিকৰ বাবে কিছু সুবিধা আছে এতিয়া মেইলত উভতি গৈ উইন্ডো সিট নিৰ্বাচন কৰক এইবোৰৰ বাবে চিন্তা কৰা কোনো প্ৰয়োজন নাই মই এই ইমেজটো E37745A এন্টাৰ কৰিব লাগে গোত টিপক এইটোৱে সকলো বৰ্ণনা দিয়ে আৰু কয় যে টিকেটৰ মূল্য হল 99 এতিয়া ইয়াত মেক পেমেন্ট বুটামত টিপু টকা দিবলৈ ইয়াৰে যিকোনো বিকল্প বাছনি কৰিব পাৰো আমি ক্ৰেডিট কাৰ্ড নেট বেংকিং ডেবিট কাৰ্ড ক্যাশ কাৰ্ড ব্যৱহাৰ কৰিব পাৰো অধিকাংশ মানুহৰ বাবে এক্সেস যোগ্য কৰিবলৈ ডেবিট কাৰ্ডৰ ব্যৱহাৰ ব্যাখ্যা কৰিম মই যিকোনো এটা বিকল্প চয়ন কৰিব পাৰিম কিন্তু মোৰ ওচৰত থকা ICICI বেংকৰ বিকল্প ইয়াত নাই কিন্তু এইটোৱে কয় যে ইয়াত তালিকাভুক্ত নথকা কাৰ্ড থাকিলে ভিসা বা মাষ্টাৰ ডেবিট কাৰ্ডৰ বাবে ক্লিক হিয়াৰ ইয়াত টিপক ইয়াত টিপিলে এইটোৱে কয় যে নিম্নলিখিত বেংকৰ ভিসা বা মাষ্টাৰ কাৰ্ড সেই তাৰিখত
অনলাইন ট্ৰানজেকচন কৰিবলৈ ব্যৱহাৰ কৰা যাব পাৰে ICICI Bank ইয়াত তালিকাভুক্ত আছে সেয়ে এইটো বন্ধ কৰি এইটো বিকল্প চয়ন কৰো আমি ভিসা বা মাস্টাৰ নিৰ্বাচন কৰিম কাৰ্ড টাইপত ভিসা লিখক আমি আমাৰ এটিএম কাৰ্ডৰ নম্বৰ প্ৰদৰ্শন নকৰো প্ৰথমে ডেবিট কাৰ্ডত থকা 16 অংকৰ সংখ্যা লিখি ক্ৰেডিট কাৰ্ড এক্সপাইৰীত তাৰিখ আৰু তাৰ পিছত CVV নম্বৰ লিখক CVV হল ডেবিট কাৰ্ডৰ পিছফালে থকা সংখ্যাৰ শেষৰ তিনটা অংকৰ সংখ্যা পিছত আপোনাৰ হস্তাক্ষৰ এই তথ্য লেখাৰ পিছত আমি বাই বুটামত টিপু এইটো কৰাৰ পিছত ICICI বেংকৰ পৰা নিম্ন মেছেজ পাও মই ভ্যালিডিটি ডেট অফ বাৰ্থ আৰু এটিএম পিন দিব লাগিব এইভাবে অনলাইন ট্ৰানজেকচনৰ বাবে এই কাৰ্ড ৰেজিষ্টাৰ কৰা হয় এইটোক অলপ ডাঙৰ কৰি চাও মই লিখা এইবোৰ আপোনালোকক প্ৰদৰ্শন কৰাব বিচাৰো এইটো কৰাৰ সৈতে আমি এই মেছেজ পাও মই 6 অংকৰ সংখ্যা সঠিকভাৱে চয়ন কৰো যাতে এইটো আমাৰ মনত ৰাখিবলৈ সহজ হয় আৰু অন্যৰ বাবে জটিল হয় পাসওয়াৰ্ড সঠিকভাৱে তৈয়াৰ কৰিবলৈ এইটো দুইবাৰ লিখিব লাগিব এইটোৱে ভুল লিখাত প্ৰতিৰোধ কৰে এই পাসওয়াৰ্ডটো এবাৰেই তৈয়াৰ কৰিব লাগে এতিয়াৰ পৰা আপুনি ডেবিট কাৰ্ডৰ সৈতে এই পাসওয়াৰ্ড ব্যৱহাৰ কৰিব পাৰে সাবমিট বুটামত টিপি চাওক যে কি হয় এইটোৱে কয় যে অভিনন্দন আপোনাৰ টিকেট বুক হৈছে টিকেট সম্পৰ্কে সকলো তথ্য ইয়াতে দিয়া হৈছে PNR নম্বৰ সৈতে যাত্ৰাৰ পূৰ্বে প্ৰতীক্ষা সূচী PNR নম্বৰৰ টিকেট নিশ্চিত হৈছে কি নাই চাওক IRCTC দ্বাৰা পঠোৱা স্বয়ংক্ৰিয় ইমেইল চাও টিকেটৰ বৰ্ণন ইয়াতে আছে আপুনি প্ৰিন্ট লব পাৰে এতিয়া স্লাইডলৈ উভতি যাও স্লাইডলৈ উভতি আহিছো এতিয়া কি কৰা যায় আপুনি টিকেটৰ প্ৰিন্ট লব পাৰে প্ৰতীক্ষা সূচীৰ টিকেট ভ্ৰমণৰ পূৰ্বে নিশ্চিত হোৱা জৰুৰী প্ৰতীক্ষা সূচীৰ টিকেট প্ৰিন্ট লোৱা যথেষ্ট আকৌ এবাৰ প্ৰিন্ট কৰাৰ দৰকাৰ নাই এবাৰ টিকেট নিশ্চিত হৈ গলে কোনো সমস্যা নাই এই টিউটৰিয়েলত দেখুওৱা পদ্ধতি কিমান সাৰ্বজনীন হয় বিভিন্ন এটিএম কাৰ্ডত সামান্য ভিন্ন হ'ব পাৰে ক্ৰেডিট কাৰ্ডৰ পদ্ধতি একেই অনলাইন বেংক ট্ৰানজেকচনো ইয়াত একেই কিন্তু সমগ্ৰ পদ্ধতি সকলো পদ্ধতিৰ ক্ষেত্ৰত অন্যান্য কাৰ্ড বা একাউণ্টৰ তথ্য লিখা পাসওয়াৰ্ড লিখা কেতিয়াবা মোবাইলত পঠোৱা এটা অস্থায়ী কোড প্ৰয়োজন হ'ব পাৰে পিছৰ প্ৰশ্ন হল ই-টিকেট নে আই-টিকেট কিনিব ই-টিকেটৰ ক্ষেত্ৰত এইটো অন্তিম মিনিটতো কিনা যাব পাৰে এজনক প্ৰিন্টাৰ বা স্মাৰ্টফোনৰ দৰকাৰ যদিও এইটো হেৰুৱাৰ কোনো ভয় নাই যদি হেৰাই যায় আৰু এটা প্ৰিন্ট লব পাৰি ভ্ৰমণৰ সময়ত পৰিচয় প্ৰমাণৰ প্ৰয়োজন আই-টিকেট হলে এইটো কুৰিয়াৰ দ্বাৰা পঠোৱা হ'ব ইয়াৰ বাবে 50 টকা দিব লাগিব ডাক বিতৰণৰ বাবে 2 বা 3 দিন সময় লাগে এইটো সকলো নগৰ আৰু গ্ৰামৰ বাবে উপলব্ধ নহয় টিকেট মাত্ৰ কাউণ্টাৰত কেনসেল হয় আই-টিকেটৰ মাধ্যমেৰে ভ্ৰমণ কৰিলে পৰিচয় প্ৰমাণৰ প্ৰয়োজন নাই পৰিচয় প্ৰমাণ কি এইটো ছবিসহ চৰকাৰ দ্বাৰা জাৰি কৰা কাৰ্ড এইটো পেন কাৰ্ড ইলেকশ্যন কাৰ্ড ড্ৰাইভিং লাইসেন্স বা পাসপোৰ্ট যিকোনো এখন হ'ব পাৰে ইতিমধ্যে এটা ওয়েবসাইট খুলিছো এইটোৱে কয় যে এইবোৰৰ পৰা ছবিসহ এখন বহন কৰিব লাগে স্লাইডলৈ উভতি যাও কনসেশনাল ৰেটস মানে সুবিধা সহ দাম উপলব্ধ ইয়াত উপযোগী সাইট উপলব্ধ এতিয়া এই সাইটলৈ যাও স্লাইডলৈ উভতি আহো বৰিষ্ঠ নাগৰিকে প্ৰায় 40% ৰেহাই পায়
বৰিষ্ঠ নাগৰিক হল পুৰুষৰ ক্ষেত্ৰত 60 বছৰ বা ঊৰ্ধ্ব মহিলাৰ ক্ষেত্ৰত 58 বছৰ বা ঊৰ্ধ্ব ৰেহাই পোৱাৰ বাবে ভ্ৰমণৰ সময়ত প্ৰমাণৰ প্ৰয়োজন লাগে ই-টিকেট বুক কৰা থাকিলে ভ্ৰমণৰ সময়ত টিকেটৰ প্ৰমাণৰ বাবে স্মাৰ্টফোনত ই-কপি বা টিকেটৰ এটা প্ৰিন্ট আৰু এখন পৰিচয় প্ৰমাণ অথবা আই-টিকেট আই-টিকেটৰ ক্ষেত্ৰত পৰিচয় প্ৰমাণৰ প্ৰয়োজন নাই নিম্ন দৰকাৰী পৰামৰ্শ বা উপায় আছে এডভান্স মানে অগ্ৰিম বুকিং কৰক ভ্ৰমণৰ সম্ভাৱনা কম হলেও টিকেট বুক কৰক আপুনি সৰ্বদা টিকেট কেনসেল কৰিব পাৰে যদিও ইয়াত কিছু টকা কাটিব এইটো টিকেট নোপোৱাতছে ভাল বিকল্প হয় অন্তিম সময়ত টিকেট কাটিব নোৱাৰে IRCTC ৱেবছাইট দ্ৰুত হলে বুক কৰক সাধাৰণতে মাজ দুপৰীয়া বা অধিক ৰাতি এইটো দ্ৰুত হয় পাৰিলে ৰাতিপুৱা 4টাৰ পৰা 10টা পৰ্যন্ত এৰি চাব পিছৰ টিউটৰিয়েলত IRCTCৰ মাধ্যমেৰে বুক কৰা টিকেট পৰিচালনা কৰা দেখাব আগৰ বুকিং দেখুৱা PNR ষ্টেটাস চেক কৰা টিকেট কেনসেল কৰা এতিয়া স্পোকেন টিউটৰিয়েল প্ৰকল্প সম্পৰ্কে কওঁ এই লিংকত উপলব্ধ ভিডিওটো চাওক এইটোৱে প্ৰকল্পক সংক্ষেপে বুজায় যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে যি অনলাইন পৰীক্ষা পাস কৰে সিহঁতক প্ৰশংসাপত্ৰও দিয়া হয় বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ বিশেষ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro এই ৱেবছাইটত পোৱা যাব আমি টিউটৰিয়েলৰ শেষলৈ আহিছো IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ